Hello everyone. আজি আমি 50টা কোৱেশ্চন ডিসকাস কৰিম বেক টু বেক গতিকে ভিডিওটো অকনমান দীঘলীয়া হ'ব তাৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব আৰু যিকেইটা কোৱেশ্চন আমি ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট হ'ব গতিকে ভিডিওটো শেষলৈকে চাব আৰু যিসকল আমাৰ বন্ধু-বান্ধৱী আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত প্ৰথমবাৰ নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল আহকচোন আজি প্ৰথম প্ৰশ্নটো চাওঁ আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে which of the following is the first Assamese novel প্ৰথম অসমীয়া নভেল ইয়াৰ ভিতৰত কোনখন খুদৰটো হৈছে ভানুমতি ওকে ভানুমতিখন হৈছে ফাৰ্স্ট আসামিজ নভেল কোৱেশ্চন নম্বৰ 2 when Assam Rural Panchayat Act was passed Assam Rural Panchayat Act কেতিয়া পাছ হৈছিল এই আইনখন অপচন কেইটা চাই পেলাই উত্তৰটো দিব 1948 1947 1950 1951 ইয়াৰ ভিতৰত উত্তৰটো কোনটো হ'ব উত্তৰটো হৈছে 1948 ত Assam Rural Panchayat Act পাছ হৈছিল Next question number 3. When was the first panchayat election was held in Assam? অসমত কেতিয়া প্ৰথম পঞ্চায়ত ইলেকশন হৈছিল কোন চনত অপচন কেইটা ইয়াতে দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট কৰক এই পিডিএফটো যদি আপোনাক প্ৰয়োজন হয় টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে পিডিএফটো পাই যাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত প্ৰথম পঞ্চায়ত ইলেকশন হৈছিল 1996 চনৰ অক্টোবৰ মাহত 1996 ত ওকে Question number 4. The Battle of Itakhuli was fought in. Itakhuli run কেতিয়া হৈছিল? নামটো শুনিছে Itakhuli run কোন চনত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1682 1682 চনত Itakhuli run হৈছিল। Question number 5. The Battle of Khorayat was fought in which year? খৰায়তৰ যুদ্ধ কেতিয়া হৈছিল? আমি সকলোৱে জানো। নকলে হ'ব। খৰায়তৰ যুদ্ধ কোন চনত হৈছিল শুদ্ধ উত্তৰটো হৈছে 1671 চনত 1671 ত খৰায়তৰ যুদ্ধ হৈছিল Question number 6 The Treaty of Osur Ali was signed between Osur Ali যিখন সন্ধি সেই সন্ধিখন কাকাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল চুক্তিবদ্ধ হৈছিল শুদ্ধ উত্তৰটো হৈছে আহোম আৰু মোগলৰ মাজত অসুৰ আলি চুক্তি স্বাক্ষৰিত কৰা হৈছিল Question number 7 Who is founder of the South East Asia Ramayana Research Center South East Asia Ramayana Research Center founder বা প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰটো হৈছে মামনি ৰয়ছম গোস্বামী হৈছে South East Research Center founder মামনি ৰয়ছম গোস্বামী Question number 8 In the Quit India movement of 1942, Kanaklata and Mukunda Kakoti were sued dead by the British police at Kanaklata আৰু মুকুন্দ কাকতি 1942 চনত কোট গুলিয়াই হত্যা কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে গহপুৰত হয়নে কনকলতা আৰু মুকুন্দ কাকতিক 1942 চনত যেতিয়া ভাৰতীয় আন্দোলন চলি আছিল কিনে সময়ত গুলিয়াই হত্যা কৰা হৈছিল Question number 9 Who is the writer of the poetry book Bonful Bonful নামৰ কিতাপখনৰ কবিতা পুথিখনৰ লেখক কোন Bonful শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা হৈছে বনফুল কবিতা পুথিৰ লেখক Question number 10 Which one is the first Assamese novel to win the Sahitya Academy Award প্ৰথম অসমীয়া উপন্যাস কোনখন যে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে ইয়াৰুংগাম হৈছে প্ৰথম অসমীয়া উপন্যাস যে সাহিত্য একাডেমিত লাভ কৰিছিল Question number 11 Who is the first Assamese recipient of Sahitya Academy Award প্ৰথম অসমীয়া কোন যে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল অপচন কেইটা চাই লব শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা তেখেত প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল Question number 12 The Sati Jaymati Divas is observed on Sati Jaymati দিৱস কেতিয়া পালন কৰা হয় কোন তাৰিখে শুদ্ধ উত্তৰটো হৈছে
27 মাৰ্চত সতী জয়মতী দিৱস পালন কৰা হয় মনত থাকিব সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় আহিব পাৰে কিন্তু পৰীক্ষাত কোৱেশ্চন নম্বৰ 13 হুইচ ওৱান ইজ ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম অসমৰ প্ৰথম ৰঙীন চিনেমা কোনখন অসমৰ প্ৰথম ৰঙীন চিনেমাখন হৈছে ভাইটি ওকে অসমৰ প্ৰথম চিনেমা বুলি ক'লে জয়মতী 1935 চনত মুক্তি পাইছিল আকৌ কেতিয়াবা সুধিব পাৰে অসমৰ প্ৰথম কালাৰ ফিল্ম বা ৰঙীন চিনেমা তেতিয়া মনত ৰাখিব ৰঙীন চিনেমাখন হৈছে ভাইটি কিন্তু প্ৰথম চিনেমাখন হৈছে জয়মতী কোৱেশ্চন নম্বৰ 14 দ্য ইটাখুলি ৰাণ ৱাজ ফৌট এগেইনষ্ট মোগল ডিউৰিং দ্য ৰেইন অফ কাৰ সময়ত ইটাখুলি ৰণ সংঘটিত হৈছিল আহোমৰ কোনজন ৰজাৰ সময়ত গদাধৰ সিংহৰ সময়ত ওকে গদাধৰ সিংহৰ সময়ত ইটাখুলি ৰণ হৈছিল দ্য মোৱামৰীয়া ৰিভলিউশ্যন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ মোৱামৰীয়া যিটো বিদ্ৰোহ সেই মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল শুদ্ধটো হৈছে লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 16 দ্য ফেমাছ আছামিজ নভেল মিৰি জীয়ৰী ৱাজ পাব্লিছ মিৰি জীয়ৰী কেতিয়া পাব্লিছ হৈছিল এখন ফেমাছ আছামিজ নভেল বুলি কোৱা হয় অসমীয়া উপন্যাস শুদ্ধটো হৈছে 1894 1894 চনত মিৰি জীয়ৰী প্ৰকাশ পাইছিল কোৱেশ্চন নম্বৰ 70 দ্য আছাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ অসম মেডিকেল কলেজ কেতিয়া এষ্টাব্লিছ হৈছিল কোন চনত আজি বহুত সোনকালে আমি 50টা কুৱেশ্যন ডিছকাছ কৰিছোঁ বৰ্তমান ৰমজান মাহ চলি আছে সকলো ব্যস্ত এই ব্যস্ত সময়ৰ মাজতে আপোনালোকৰ মাজত কিছুমান অতি দৰকাৰী প্ৰশ্নটো লৈ আহিছোঁ সময় উলিয়াই চাব ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু পাৰিলৈকে শ্বেয়াৰ কৰিব শুদ্ধটো হৈছে 1947 1947 চনত নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল অৰুণোদয়খন হৈছে ফাৰ্ষ্ট আছামিজ মেগাজিন কেতিয়া প্ৰকাশ পাইছিল বা ক'ত পাব্লিছ হৈছিল অৰুণোদয় শুদ্ধটো হৈছে শিৱসাগৰত অৰুণোদয় প্ৰথম প্ৰকাশ পাইছিল কুৱেশ্যন নম্বৰ 19 ব্ৰহ্মপুত্ৰ ইজ দ্য ডেছ লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড ব্ৰহ্মপুত্ৰ নদীখন কেই নম্বৰ নদী গোটেই বিশ্বৰ ভিতৰত দীঘল বা লংগেষ্ট শুদ্ধটো হৈছে 15 নম্বৰ লংগেষ্ট ৰিভাৰ ব্ৰহ্মপুত্ৰখন হু ইজ অলছ' ন'ন এজ কলাগুৰু অফ আছাম অসমৰ কলাগুৰু বুলি কাক জনা যায় শুদ্ধটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা তেখেতক কলাগুৰু বুলি জনা যায় কুৱেশ্যন নম্বৰ 21 হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম অসমৰ গীতিকবি বুলি কাক জনা যায় শুদ্ধটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতক গীতিকবি বুলি জনা যায় আহিব পাৰে কিন্তু পৰীক্ষাত মনত ৰাখিব কুৱেশ্যন নম্বৰ 22 ইন হুইচ অফ দ্য ডিষ্ট্ৰিক্টছ দ্য জোনবিল মেলা হেল্ড এভৰি ইয়াৰ জোনবিল মেলা কোনখন ডিষ্ট্ৰিক্টত প্ৰতি বছৰে অনুষ্ঠিত হয় শুদ্ধটো হৈছে মৰিগাঁও হৈয়ে গৈছে বেছি দিন হোৱা নাই কুৱেশ্যন নম্বৰ 23 জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট জাতিংগা কোনখন ডিষ্ট্ৰিক্টত আছে শুদ্ধটো হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত জাতিংগা আছে হুইচ আহোম কিং অলছ' ন'ন এজ বামুণী কোঁৱৰ কোনজন আহোমৰ ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় শুদ্ধটো হৈছে চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় কুৱেশ্যন নম্বৰ 25 হু হেড ডিস্কভাৰ্ড টি প্লেন ইন আছাম ইন দ্য ইয়াৰ 1823 1823 চনত অসমত টি প্লেন কোনে আৱিষ্কাৰ কৰিছিল চাহৰ কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধটো হৈছে ৰবাৰ্ট বুৰ্ছে অসমত চাহটি আৱিষ্কাৰ কৰিছিল কুৱেশ্যন নম্বৰ 26 দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই মেডাম মেফি কোনে চেলিব্ৰেট কৰে কোন জনগোষ্ঠীয়ে শুদ্ধটো হৈছে
আহোম জনগোষ্ঠীয়ে মেডাম মে ফি চেলিব্ৰেট কৰে কুৱেশ্যন নম্বৰ 27 হু হেড এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ ইন বৰপেটা কোনে বৰপেটা সত্ৰখন বৰপেটাত প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটা দিয়া আছে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ গোপাল আতা ইয়াৰ ভিতৰত কোনজনে বৰপেটা সত্ৰ বৰপেটাত স্থাপন কৰিছিল শুদ্ধ উত্তৰটো হৈছে মাধৱদেৱে ওকে কুৱেশ্যন নম্বৰ 28 হু হেড এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম বৰ্মন ডাইনেষ্টি অসমত কোনে এষ্টাব্লিছ কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মনে অসমত বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 29 দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰি ইজ মেইনলি চেণ্টাৰ্ড ইন অসমৰ চিল্ক ইণ্ডাষ্ট্ৰি ক'ত আছে হাজো ৰঙিয়া পটদ্ৰৱা শুৱালকুছি অসমৰ চিল্ক ইণ্ডাষ্ট্ৰি আমি জানো শুৱালকুছি বিখ্যাত গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 30 হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী অসমৰ যিখন মেগাজিন জোনাকী সেই জোনাকী মেগাজিনৰ প্ৰথম এডিটৰ কোন আছিল সম্পাদক জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আহিব পাৰে পৰীক্ষাত কুৱেশ্যন নম্বৰ 31 হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন প্ৰেম আৰু ৰদালি কবি অসমৰ কোনজন কবিক প্ৰেম আৰু ৰদালি কবি বুলি জনা যায় অপশ্যন কেইটা চাই ল'ব ডিম্বেশ্বৰ নেওগ অমূল্য বৰুৱা নৱকান্ত বৰুৱা হীৰেণ ভট্টাচাৰ্য এইকেইজনৰ ভিতৰত অসমৰ প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় আহিব পাৰে পৰীক্ষাত ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড মামণি ৰয়ছম গোস্বামীয়ে কেতিয়া জ্ঞানপীঠ বঁটা লাভ কৰিছিল কোন চনত চনকেইটা চাব আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় সেইটো আপোনালোকে মোক কমেণ্ট কৰিব মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা কেতিয়া লাভ কৰিছিল আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত অপশ্যন বি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 33 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা ছিংছ এজ প্লেবেক ছিংগাৰ ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথম ফিল্মখন কোনখন আছিল শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰমালতী ওকে কুৱেশ্যন নম্বৰ 34 হু ইজ দ্য ফাৰ্ষ্ট ৰিচিভ অফ আছাম ৰত্ন এৱাৰ্ড অসম ৰত্ন বঁটা প্ৰথম কোনে লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে অসম ৰত্ন বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 35 হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট বৰবৰুৱা আৰু বৰফুকন পদবীটো কোনে সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদকেইটা সৃষ্টি কৰিছিল কুৱেশ্যন নম্বৰ 36 হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী কোনে লিখিছিল প্ৰায় কমন কুৱেশ্যন হয় পৰীক্ষাত আহি থাকে ৰিপিটেড কুৱেশ্যন হয় গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শেষলৈকে চালে আপোনালোকৰ লাভ হ'ব ভক্তি ৰত্নাৱলী লিখিছিল মাধৱদেৱে ওকে কুৱেশ্যন নম্বৰ 37 হুইচ ছিংগাৰ ইজ অলছ' পপুলাৰলি ন'ন এজ দ্য কিং অফ বিহু বুলি কোনজন গায়কক জনা যায় কিং অফ বিহু বুলি কোনজন ছিংগাৰক জনা যায় ভূপেন হাজৰিকা খগেন মহন্ত জুবিন গাৰ্গ জয়ন্ত হাজৰিকা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে খগেন মহন্তক বিহুৰ কিং বুলি জনা যায় ওকে মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 38 দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্ট বাই জানু বৰুৱাৰ দ্বাৰা পৰিচালনা কৰা প্ৰথম ফিল্ম বা ছবিখন কোনখন শুদ্ধ উত্তৰটো হৈছে অপৰূপা জানু বৰুৱাৰ দ্বাৰা পৰিচালনা বা ডাইৰেক্ট কৰা প্ৰথমখন ফিল্ম হৈছে অপৰূপা কুৱেশ্যন নম্বৰ 39 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমি সংগীত নাটক একাডেমিৰে যি বঁটাৰে সন্মানিত কৰা প্ৰথম মহিলাগৰাকী কোন আছিল
ইয়েছ শুদ্ধ উত্তৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা অ'কে কুৱেশ্যন নম্বৰ 40 দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে মিৰি জীয়ৰী অ'কে ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন হৈছে মিৰি জীয়ৰী কুৱেশ্যন নম্বৰ 41 হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন ডিক্লেয়াৰ্ড এজ ফাৰ্ষ্ট টাবাকো ফ্ৰী ডিষ্ট্ৰিক্ট কোনখন প্ৰথম ডিষ্ট্ৰিক্ট যি ঘোষণা কৰা হৈছে ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা ডিষ্ট্ৰিক্টখন কোনখন শুদ্ধ উত্তৰটো হৈছে একদম শুদ্ধ উত্তৰ যোৰহাটক ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে কুৱেশ্যন নম্বৰ 42 ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1952 চনত 1952 অ'কে 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল কুৱেশ্যন নম্বৰ 43 মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি অন মেডাম মেফি কেতিয়া চেলিব্ৰেট কৰা হয় আমি সকলোৱে জানো আৰু নকলে হ'ব এইটো শুদ্ধ উত্তৰ হ'ব 31 জানুৱাৰী 31 জানুৱাৰীত মেডাম মেফি চেলিব্ৰেট কৰা হয় আৰু আহোমসকলে চেলিব্ৰেট কৰে কুৱেশ্যন নম্বৰ 44 আছাম পুলিচ ডে অবজাৰ্ভ অন অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে ইয়েছ 1 অক্টোবৰ 1 অক্টোবৰ তাৰিখে আমাৰ অসম পুলিচ দিৱস হিচাপে পালন কৰা হয় কুৱেশ্যন নম্বৰ 45 মিড ডে মিল প্ৰগ্ৰাম ৱাজ লঞ্চ মিড ডে মিল যিটো প্ৰগ্ৰাম এটা কেতিয়া আৰম্ভ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 15 আগষ্ট 1995 1995 15 আগষ্টত মিড ডে মিল লঞ্চ কৰা হৈছিল কুৱেশ্যন নম্বৰ 46 হুইচ অফ দ্য ফলোইং আছামিজ ফিল্ম গট দ্য ফাৰ্ষ্ট স্বৰ্ণকমল এৱাৰ্ড ফৰ বেষ্ট ৰিজনেল ফিচাৰ ফিল্ম অসমৰ কোনখন ফিল্মে বা ছবিয়ে স্বৰ্ণকমল এৱাৰ্ড লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে হালধীয়া চৰাই বাওদানখাই এখন ছবিয়ে স্বৰ্ণকমল বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 47 ফৰ হুইচ মুভি ডক্টৰ ভূপেন হাজৰিকা গট নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ভূপেন হাজৰিকাদেৱে বেষ্ট মিউজিক ডাইৰেক্টৰ কোনখন চিনেমাৰ বাবে পাইছিল শুদ্ধ উত্তৰটো হৈছে চামেলি মেমচাব বেষ্ট মিউজিক ডাইৰেক্টৰ হিচাপে লাভ কৰিছিল বঁটা কুৱেশ্যন নম্বৰ 48 হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ কিতাপখনৰ লেখকখন শুদ্ধ উত্তৰটো হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ কিতাপখনৰ লেখক হ'ল ডক্টৰ সঞ্জীৱ বৰুৱা কুৱেশ্যন নম্বৰ 49 দ্য জয়সাগৰ টেংক ৱাজ এক্সকেভেটেড আণ্ডাৰ দ্য ৰেইন অফ দ্য জয়সাগৰ টেংক ৱাজ এক্সকেভেটেড আণ্ডাৰ দ্য ৰেইন অফ কাৰ ৰাজত্বকালত জয়সাগৰ টেংক খন্দা হৈছিল শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহৰ দিনত জয়সাগৰ খন্দা হৈছিল কুৱেশ্যন নম্বৰ 50 when was Assam Provisional Congress Committee formed অসম প্ৰভিজনেল কংগ্ৰেছ কমিটি কেতিয়া ফৰ্ম হৈছিল কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1921 চনত অসম প্ৰভিজনেল কংগ্ৰেছ কমিটি ফৰ্ম হৈছিল তো বন্ধুসকল এয়া আছিল আজি মুঠ 50টা কুৱেশ্যন কম সময়ৰ ভিতৰত আপোনালোকৰ লৈছোঁ ইয়াৰ মাজত কিবা হয়তো ভুল হ'ব পাৰে অকণমান অসুস্থ হৈ আছোঁ তাৰ কাৰণে ভিডিঅ' ৰেগুলাৰলি আনিব পৰা নাই এইকেইদিন তাৰ কাৰণে ক্ষমা কৰিব তাৰ মাজত আপোনাৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ অকণমান মৰম দিব আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি ভাল ভাল কণ্টেণ্ট আপোনালোকৰ লৈ আহিব পাৰোঁ আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰি অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম